মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিম মোৰ এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ ধুবুৰী লোকসভাৰ সাংসদ সাহেবে দেখিব পাৰে। মই ভাৰতৰ নাগৰিক, অসমৰ বাসিন্দা আৰু ধুবুৰী লোকসভাৰ ভোটাৰ হিচাপে পাৰ্মানেণ্ট ৰেচিডেণ্ট হিচাপে মই আমাৰ সাংসদ সাহেবক মই অনুৰোধ কৰিব বিচাৰিম, অহা 21 জুলাইৰ পৰা আপোনাৰ 12 আগষ্টলৈকে পাৰ্লামেন্টৰ মনচুন সেশন ষ্টাৰ্ট হ'ব। অৰ্থাৎ আজি হল 14 জুলাই, আপোনাৰ হাতত আছে মাত্ৰ 5 পৰা 6 দিন মান সময় আছে। আপুনি সময় নষ্ট নকৰি আপুনি এতিয়াৰ পৰা প্ৰিপাৰেচন লওক। আপুনি কিন্তু এবাৰ কেৰাম বোৰ্ডৰ কথা ক'লে নহব, এবাৰ আই ৱাজ এটাচ ক'লে নহব। এইবাৰ আপুনি হিন্দী প্লাছ ইংলিছ দুটা জবানত ভালকৈ আপুনি দুটা মুদ্দা উঠাব লাগিব। আপোনাৰ এটা মুদ্দা হল, মই আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিম আপোনাৰ পাৰ্টিৰ পৰা লাগভাগ মিনিমাম 30 মিনিটস আপুনি ল'ব লাগিব। এটা টপিকৰ ওপৰত 15 মিনিট কৰি আপুনি লেকচাৰ দিব লাগিব, যাতে পুৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াই যাতে কভাৰ কৰে, মানুহে যাতে জানিব পাৰে। প্ৰথম টপিকটো হল নোমেন্স ল্যান্ডে যে মানুহে পুশব্যাক করা হল রাতে রাতে আপনার ধুবুরি, গোয়ালপাড়া, বরপেটা, বঙাইগাঁও অর্থাৎ 26 লাখ ভোট রিপ্রেজেন্ট করে আপনার ধুবুরি লোকসভায়। এরপর কিমান মানুহ আপোনাক ৰাতি ৰাতি উঠাই ডিটেনশন কেম্পৰ পৰা নোমেন্স ল্যান্ডক পুশব্যাক কৰা হল আৰু কিয় কৰা হল, সিহঁতৰ আৰ্টিকল 21 ৰাইট টু লাইফ উইথ ডিগনিটি ভাইলেট কৰা, হিউমেন ৰাইটস ভাইলেট কৰা, আকৌ পুশব্যাক কৰাৰ পিছত আকৌ উভতাই লৈ আল। কিয় ইমান ফিজিক্যালি আৰু মেন্টেলি হেৰেছ কৰা হল, এইটো জিম্মাদাৰী কোন হয় আৰু কিয় কৰা হল মানুহক এনেকুৱা আৰু চুন কৰ মুছলমান লোগোকো। তো আপুনি এইটো মিনিষ্ট্রি অফ হোম এফেয়ার্স প্লাস এক্সটার্নাল এফেয়ার্স ফরেন মিনিস্টারি তো কি স্ট্ৰেটেজি আছে, কি ডাটা আছে, তথ্য আছে আৰু কিয় কৰা হল, আৰু আপোনাৰ খাইৰুল ইছলাম টিচাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আপুনি ৰেফাৰেন্স দিব লাগিব, যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থকাৰ পিছত এনেকুৱা কৰা হল, কন্টেম্প্ট অফ কোৰ্ট কৰা হৈছে, এইটো ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেন্টৰ কি ৰায় আপুনি এইটো সুধিব লাগিব, কাৰণ এক্সটাৰ্নেল এফেয়াৰ্স এইটো চেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত আহে। 2 নম্বৰ হল আপোনাৰ লোকসভাৰ আন্ডাৰত বৰপেটা, ধুবুৰী, গোৱালপাৰা, হাছিলা বিলত, আপোনাৰ চৰুৱাবাকৰা, সন্তেশপুৰ আৰু আপোনাৰ পাইকানত যে ইভেকশন হল পৰা 40,000 ওপৰত মানুহ বেঘৰ হল, আপোনাৰ লোকসভাৰ আন্ডাৰত আপোনাৰ এই মানুহখিনিৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ, আপোনাৰ সোশ্যাল, ইকনমিক, পলিটিক্যাল জাস্টিস সংবিধান প্ৰেমবলত আৰু আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি, আৰ্টিকল 19, আৰ্টিকল 20 ৰাইট টু লাইফ উইথ ডিগনিটি যে ভাইলেট কৰা হল, ফাইনেন্সিয়ালি যে পংগু কৰা হল, সিহঁতক কিয় কৰা হল, প্ৰি সেটেলমেন্ট নিদিয়াকৈ সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছে, উত্তৰাখণ্ডৰ জাজমেন্ট আপুনি হাইলাইট কৰিব, উত্তৰ প্ৰদেশ বুলডোজ জাজমেন্ট আপুনি হাইলাইট কৰিব, প্ৰি সেটেলমেন্ট নিদিয়াকৈ এনেকৈ কিয় কৰা হল, আৰু বিশেষকৈ আপোনাৰ সিহঁতক যে ফাইনেন্সিয়ালি পংগু কৰা হল, ফাইনেন্সিয়ালি উইক কৰা হল, সোশ্যালি মেন্টেলি হেৰেছ কৰা হল, এটোৰ কাৰণে 20 লাখ টকাকৈ পাৰ ফেমিলি আপুনি কম্পেনসেশন ক্লেইম কৰিব লাগিব, ডেমেজেছ ক্লেইম কৰিব লাগিব, আৰু অল পাৰ্টি ডেলিগেশ্যন যাতে ধুবুৰীলৈ পঠায়। এই দুটা টপিকৰ ওপৰত নোমেন্স ল্যান্ডৰ পুশব্যাক, আকৌ রিব্যাক, আৰু এইটো উচ্ছেদ যে কৰা হল এটোৰ ওপৰত যাতে এটা ৰিচাৰ্চ কৰি ইনভেষ্টিগেশ্যন যাতে কৰে, আপুনি পাৰ্লামেন্ট ডেলিগেশ্যন এটা পঠোৱাৰ কাৰণে ডিমান্ড কৰিব লাগিব। মই বিনম্ৰভাৱে অনুৰোধ কৰিম, মই ধুবুৰীৰ লোকসভাৰ ভোটাৰ হিচাপে আৰু 26 লাখ মানুহে কিন্তু ধুবুৰী ৰিপ্ৰেজেন্ট কৰে ভোটাৰ আপোনাৰ মুখৰ পিনে চাই আছে। আপুনি এবাৰ হিন্দী ইংলিছ ভালকৈ কব, হিন্দী কব যাতে 140 करोड़ মানুহে ভাৰতবৰ্ষ বুজি পায়। আৰু उसके अलावा दूसरे ममालिक में जितने हिंदुस्तानी भाई और बहन रहते हैं, लंदन, अमेरिका, पेरिस, कनाडा, ऑस्ट्रेलिया, न्यूजीलैंड, दुनिया में हर एक कोने कोने में रहते हैं, ताकि वो लोग समझ सके कि आप लोग क्या कह रहे हैं और आपके सत्र में धुबरी में क्या हो रहे हैं। दूसरी बात है कि आपको ऐसा इंग्लिश बोलना पड़ेगा ताकि इधर मीडिया कवर करे, আপনার মিডিয়া যাতে কভার করে, আপনার ইন্ডিয়ান মিডিয়া হোক, ফরেন মিডিয়া হোক, সো দ্যাট দে কভার দ্য নিউজ হোয়াট ইউ আর টেলিং ইন দ্য ফ্লোর অফ দ্য হাউস ইন দ্য লোকসভা and what is going on in the state of Assam, especially in our Dhubri Lok Sabha, Dhubri as well as in Goalpara, Borpeta and Bongaigaon। আৰু এটো ফাইনেন্সিয়ালি আৰু আপোনাৰ সোশ্যালি ইকনমিক্যাল ৰাইটস কেনেকৈ ইভেকশন কৰি প্ৰি সেটেলমেন্ট নিদিয়াকৈ ভাইলেট কৰা হল, আপুনি এইটো হাইলাইট কৰিব লাগিব যাতে মিডিয়াই কভাৰ কৰে। এইকাৰণে মই বিনম্ৰ অনুৰোধ কৰিম, আপোনাৰ পিএৰ পৰা আপোনাৰ ৰিসাৰ্চ টিমৰ পৰা এতিয়াও সময় আছে, 1 সপ্তাহ সময় আপোনাৰ হাতত আছে, আপুনি ৰিসাৰ্চ টিম লৈ ৰিসাৰ্চ কৰক আৰু বেলেগ কোনো টপিক কবই নালাগে, এই দুটা টপিকৰ ওপৰতে কিন্তু আপুনি কব। আৰু যদি আপুনি কব নোৱাৰে তেনেহলে আপনি ফেইলার এমপি, আপনি আপনার যেটু দায়িত্ব আপনি পালন কৰিব নোৱাৰিলে আপনি রিজাইন দেওয়াই ভাল হ'ব। 26 লাখ ভোটার আপোনাৰ পিনে কিন্তু চাই আছে আৰু আপুনি 10 লাখ ভোটত জয়ী হৈছে বুলি বাৰ মিডিয়াত কৈছে, নিউজত কৈছে, যিদিনাখন আপুনি জিতিছিল আমাৰ মনত আছে। আপুনি মই ধুবুৰী ভোটাৰ হিচাপে শিক্ষিত যুৱক হিচাপে মই আপোনাক কৈছো, সংবিধানৰ নলেজটো ভালকৈ জানি যাব। আৰ্টিকল 14, আৰ্টিকল 19, আৰ্টিকল 21, 26, 29 আৰু 30 মাইনৰিটি ৰাইটস কোৱা হৈছে 29 আৰু 30 আপুনি ভালকৈ প্ৰিপাৰেচন কৰি আপুনি এবাৰ পাৰ্লামেন্ট মনচুন সেশন 1 সপ্তাহৰ পিছত ষ্টাৰ্ট হ'ব, আপুনি ভালকৈ ৰিপ্ৰেজেন্ট কৰিব লাগিব।